এই মুহূৰ্তত উপস্থিত আছোঁ ধুবুৰী জিলাৰ হালাকুৰা গাঁও পঞ্চায়তৰ যিটো হাইস্কুল ফিল্ডৰ যিটো ভোট কেন্দ্ৰ তাতে ভোট চলি আছে। ইতিমধ্যে মই দুই এটা জানিবলৈ চেষ্টা কৰিম ইয়াত থকা ৰাইজৰ কি পৰিৱেশত কেনেকৈ ভোট দিলে আৰু কেনে লাগিছে। আপোনালোকে মোৰ লগত থকা আপোনালোকে চাই থাকক। ইয়াৰ ইতিমধ্যে ভোট দি আহিলে। তো আপোনাৰ নামটো কি আছিল? লক্ষী দেৱনাথ। আপুনি ভোট দিলে? বঢ়িয়া। তো আজি ভোটটো দি অহাৰ পিছত আপোনাৰ কেনে অনুভৱ হৈছে? মনটো ভাল লাগিছে। সাকসেস ঠিক আছে। আপুনি ভোট দিলে? আপুনি ভোট দিলে কেনে লাগিছে এই মুহূৰ্তত? ভাল লাগিছে নিশ্চয়। এইখন কি পৰে আপোনাৰ হালাকুৰা গাঁও পঞ্চায়তৰ পৰে। আপুনি ক'ৰ পৰা আহিছে? বিদ্যাদাবৰী পাৰ্ট 5। আচ্ছা ঠিক আছে। তো আজি যি পৰিৱেশত আপোনালোকে শাৰী পাতি তাতে চিষ্টেমত চলি আছে, তো কেনে লাগিছে? কোনো বৰিং ফিল হোৱা নাই? কোনো অসুবিধা হোৱা নাই? বঢ়িয়া। আপুনি দিছে? অঁ, তো কেনে লাগিছে এই মুহূৰ্তত? ভাল লাগছে। ঠিক আছে। তো এয়া আপোনালোকে দেখা পাই আছে হালাকুৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত। আকৌ এটা ভাল কথা কৈছে যে কিছুমান বয়সীয়া অথবা বেমাৰী মানুহ আছে, এওঁলোকক ধুনীয়াকৈ টোটোৰে লৈ আহিছে। এইটো আপোনালোকে দেখা পাই আছে। তো কেনে লাগিছে? কেমন লাগছে? ভালো লাগছে। হ্যাঁ, খুব সুন্দর। তো ভোটটা দেওয়ার পরে মানে ভোট দিয়া আসার পরে খুব ভাল লাগছে। তো কোনো অসুবিধা হয়নি? তো খুব সুন্দর যে বয়সীয়াল মানুহ ইয়াতে আহিছে, কিন্তু কোনো অসুবিধা হোৱা নাই। ইয়াতকৈ আৰু ভাল লগা বিষয় নাই বুলি ক'ব পাৰোঁ। কাৰণ ভাৰতবৰ্ষৰ ভিতৰত এই ৰাজনৈতিক অধিকাৰ আজি এওঁলোকে সাব্যস্ত কৰিছে। ভোট দি আহিলে ভোট কেন্দ্ৰৰ পৰা। তো আপুনি ভোট দিছে? আচ্ছা ঠিক আছে, শাৰী পাতি লাইনত যাওক আপোনালোকে। তো ভোট দি এওঁলোকে আহিছে ইতিমধ্যে। আপুনি দিছে? ভোট দিছে? আপুনি দিছে? কেনে লাগিছে? ভাল লাগিছে। আঙুলি দেখো। তো আপোনালোকে একে আপুনি দিয়া নাই? আচ্ছা আচ্ছা, আপুনি যাওক। তো আপোনাক কেনে লাগিছে? খুব ভাল লাগিছে। ভাল লাগিছে। আপোনাৰ নামটো কি আছিল? শ্ৰী সুবোধ চন্দ্ৰ ৰায়। আপোনাৰ মনত কি আশা? আপুনি ছাকচেছ নে? ছাকচেছ। খুব ধুনীয়া কথা কৈছে সুভাষ চন্দ্ৰ ৰায় এখেতে। বিদ্যাদাবৰী পঞ্চম খণ্ড ভোট কেন্দ্ৰৰ পৰা ভোট দি আহিলে নিজে ছাকচেছ বুলি খুব ভাল সুখী অনুভৱ কৰিছে। আপুনি চাই থাকক, মোৰ লগত থাকক। মই প্ৰশান্ত ভকতৰ সৈতে বিজ্ঞানী অসম।